Hello everyone. আপোনালোক সকলোকে ষ্টাডি চেণ্টাৰ 1 ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। যেহেতু ইতিমধ্যে বহুতো পৰীক্ষাৰ নোটিফিকেশন ওলাই গল আৰু আসাম পুলিচৰ ABUE ৰিটেন এক্সাম আহি আছে, ডিএমইৰ কাৰণে এক্সাম আহি আছে, BTC ফৰেষ্টৰ কাৰণে এক্সাম আহি আছে, SSC RRB NTPC বহুতো পৰীক্ষাৰ কাৰণে ৰিটেন এক্সামৰ সময় আহি আছে। হেগান আপোনালোকে নিশ্চয় প্ৰিপাৰেচন কৰি আছে। মই আজি আপোনালোকৰ লগত অলিম্পিক গেমছৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছো, যিবোৰ প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাত আহি থকা দেখা যায়। আপোনালোকে ভিডিঅটো স্কিপ নকৰি শেষলৈকে চাব, যাতে গোটেইকেইটা প্ৰশ্নোত্তৰ আপোনালোকে ভালকে নোট কৰি ল'ব পাৰে। আশা কৰো গোটেইখিনি প্ৰশ্নোত্তৰ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতি প্ৰয়োজনীয় হ'ব। তো পলম নকৰি ভিডিঅটো আৰম্ভ কৰো। আজিৰ ভিডিঅটোৰ প্ৰথমটো প্ৰশ্ন হ'ল, হাউ মেনি কাউন্ট্ৰিজ আৰ পাৰ্টিচিপেটিং ইন দ্য পেৰিছ অলিম্পিক 2024? 2024 চনৰ পেৰিছ অলিম্পিকত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? এটো মন কৰিব, 2024 চনত অলিম্পিক গেমছত কেইখন দেশে অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশন নম্বৰ এ আছে 210খন, অপশন নম্বৰ বি আছে 200খন, অপশন নম্বৰ সি আছে 206খন, অপশন নম্বৰ ডি আছে 190খন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি 206খন। মনত ৰাখিব, অপশন নম্বৰ সি 206খন দেশে 2024 চনৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, হুইচ কণ্টিনেণ্ট ইজ ৰিপ্ৰেজেন্ট বাই দ্য ব্লেক ৰিং ইন দ্য অলিম্পিক গেমছ লগো? অলিম্পিক গেমছৰ লগত কলা আঙুঠিটোৱে কোনখন দেশক প্ৰতিনিধিত্ব কৰে? যে আপোনালোকে হয়তো নিশ্চয় গম পায় যে অলিম্পিক গেমছৰ লগত পাঁচটা আঙুঠি থাকে। ইয়াত পাঁচটা আঙুঠিয়ে পাঁচখন মহাদেশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ ভিতৰত আছে আপোনাৰ ব্লু, যিটো ব্লু আছে, ব্লুয়ে প্ৰতিনিধিত্ব কৰে ইউৰোপ মহাদেশক। তাৰপিছত আছে ইয়েলো প্ৰতিনিধিত্ব কৰে এছিয়া মহাদেশক। কলা আঙুঠিটোৱে প্ৰতিনিধিত্ব কৰে আফ্ৰিকা মহাদেশক। গ্ৰীণ আঙুঠিটোৱে প্ৰতিনিধিত্ব কৰে ওচেনিয়া বা অষ্ট্ৰেলিয়া। তাৰপিছত ৰেড আঙুঠিটোৱে প্ৰতিনিধিত্ব কৰে আমেৰিকা। তেন্তে আপোনালোকে নিশ্চয় গম পালে যে কলা আঙুঠিটোৱে আফ্ৰিকা মহাদেশক প্ৰতিনিধিত্ব কৰে। কলা আঙুঠিটোৱে আফ্ৰিকা মহাদেশক প্ৰতিনিধিত্ব কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আফ্ৰিকা মহাদেশ। তো ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হু ইজ দ্য ফাৰ্ষ্ট এথলেট ফ্ৰম আছাম টু উইন এ মেডেল ইন দ্য ছামাৰ অলিম্পিক্স? গ্ৰীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী এথলেট কোন আছিল? মনত ৰাখিব, ইয়াত অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ হিমা দাস, অপশ্যন নম্বৰ বি দীপাংকৰ ভট্টাচাৰ্য, অপশ্যন নম্বৰ চি লাভলীনা বৰগোহাঁই, অপশ্যন নম্বৰ ডি ভোগেশ্বৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লাভলীনা বৰগোহাঁই। মনত ৰাখিব, অপশ্যন নম্বৰ চি লাভলীনা বৰগোহাঁই। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, নেম দ্য কাউন্ট্ৰি টপ ইন দ্য লিষ্ট অফ মেডেল ইন পেৰিছ অলিম্পিক 2024? এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। ইয়াৰ ভিতৰৰ পৰা কেইবাটাও প্ৰশ্ন হ'ব পাৰে। 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰিছিল? মানে ইয়াত অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ চীন, অপশ্যন নম্বৰ বি ফ্ৰান্স, অপশ্যন নম্বৰ ডি, অপশ্যন নম্বৰ চি জাপান, অপশ্যন নম্বৰ ডি USA আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ ভিতৰত 2024 চনত যিহেতু পেৰিছত অলিম্পিক হৈ গ'ল, ইয়াত সবাতোকৈ বেছি অলিম্পিকত মেডেল লাভ কৰিছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকা যুক্তৰাষ্ট্ৰই টোটাল 126টা মেডেল লাভ কৰিছিলে, পদক লাভ কৰিছিলে। ইয়াৰ ভিতৰত গোল্ড আছিলে 40টা, চিলভাৰ আছিলে 44টা, তাৰপিছত ব্ৰঞ্জৰ পদক আছিলে 42খন। গোটেইখিনি মিলাই 126খন পদক আমেৰিকা যুক্তৰাষ্ট্ৰই লাভ কৰিছিলে। আৰু ছেকেণ্ড আছিলে চীনে লাভ কৰিছিলে গোল্ডৰ পদক লাভ কৰিছিলে 40খন, চিলভাৰৰ পদক লাভ কৰিছিলে 27খন, তাৰপিছত ব্ৰঞ্জৰ পদক লাভ কৰিছিলে 24খন। গোটেইখিনি মিলাই চীনে টোটেল পদক লাভ কৰিছিলে 91খন। আপোনালোকে এইখিনি ভিডিঅ'টো স্কিপ কৰি নোট কৰি ল'ব, যাতে ইয়াৰ ওপৰতো প্ৰশ্ন হ'ব পাৰে। ইয়াৰ পিছত আছে
থাৰ্ড নম্বৰত আছে পজিশ্যনত আছে অলিম্পিকত থাৰ্ড নম্বৰত আছে জাপানে টোটাল 45টা পদক লাভ কৰিছিলে ইয়াৰ ভিতৰত গোল্ড আছিলে 20খন সিলভাৰ আছিলে 12খন ব্ৰঞ্জৰ পদক আছিলে 13খন আৰু আমাৰ ইণ্ডিয়া 71 নম্বৰত আছিলে এবাৰ পেৰিছ অলিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰত আছিলে 71 নম্বৰত আৰু এবাৰ 2024 চনৰ অলিম্পিকত ভাৰতবৰ্ষত এটাও গোল্ড মেডেল অহা নাছিলে এটা সিলভাৰ আহিছিলে আৰু 5খন ব্ৰঞ্জৰ পদক লাভ কৰিছিলে ভাৰতবৰ্ষই টোটাল 6খন পদক লাভ কৰিছিলে 2024 ৰ পেৰিছ অলিম্পিকত ভাৰতবৰ্ষই টোটাল 6খন পদক লাভ কৰিছিলে তো এই প্ৰশ্নৰ উত্তৰ হ'ব 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশে সবাতোকৈ বেছি পদক লাভ কৰিছিলে নিশ্চয় আপোনালোকে ইতিমধ্যে গম পালে USA আমেৰিকা যুক্তৰাষ্ট্ৰই 2024 চনৰ পেৰিছ অলিম্পিকত আটাইতকৈ বেছি পদক লাভ কৰিছিলে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল The first Indian who won an individual gold medal in Olympics. Olympic ব্যক্তিগত স্বর্ণ পদক লাভ কৰা প্ৰথম জন ভাৰতীয় কোন এটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব অলিম্পিকত ব্যক্তিগত খণ্ডত ব্যক্তিগতভাৱে স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হল অপচন নম্বৰ এ অভিনৱ ভদ্ৰা মনত ৰাখিব অভিনৱ বিন্দ্ৰা সৰি মিষ্টেক হৈ গল ইয়া শুদ্ধটো হ'ব অপচন নম্বৰ এ অভিনৱ বিন্দ্ৰা ইয়াৰ পিছৰ প্ৰশ্নটো আছে The Diamond League is an annual series of competitions in which area বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ সৈতে জড়িত ইয়াৰ অপচন দিয়া আছে অপচন নম্বৰ এ ট্ৰেক এণ্ড ফিল্ড ইভেন্টছ ট্ৰেক আৰু ফিল্ডৰ খেল বি দিয়া আছে বেডমিণ্টন সি সুইমিং হাতৰ ডি জিমনাষ্টিক্স তাৰ পিছত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ট্ৰেক এণ্ড ফিল্ড ইভেন্টছ ইয়াক আউটডোৰ ট্ৰেক এণ্ড ফিল্ড মিটিংছ হিচাপেও জনা যায় মনত ৰাখিব এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকে নোট কৰি ল'ব ইয়াৰ পিছৰ প্ৰশ্নটো আছে The Bordoloi Trophy is associated with which sport? Bordoloi Trophy কোনবিধ খেলৰ সৈতে জড়িত এটা অপচন দিয়া আছে অপচন এ হকি অপচন বি কাবাডি অপচন ডি ফুটবল আপোনালোকে মনত ৰাখিব বৰদলৈ ট্ৰফি অপচন নম্বৰ ডি ফুটবলৰ সৈতে জড়িত মনত ৰাখিব নোট কৰি ল'ব প্ৰতিটো প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো আছে হু অৰ্গানাইজ দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPL কোনে আয়োজিত কৰে এটো টাইপিং মিস্টেক হল কবে হৈ আছে কৰে হ'ব ইয়াৰ অপচন দিয়া আছে অপচন নম্বৰ এ ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল ICC আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ আৰু অপচন নম্বৰ বি আছে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন IOA ভাৰতীয় অলিম্পিক সংস্থা অপচন নম্বৰ সি আছে এছিয়ান ক্ৰিকেট কাউন্সিল ACC এছিয়ান ক্ৰিকেট পৰিষদ তাৰ পিছত অপচন নম্বৰ ডি দিয়া আছে Board of Control for Cricket in India BCCI ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি BCCI মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ৱাজ দ্য এছিয়া কাপ ফাৰ্ষ্ট এষ্টাব্লিছড কোন চনত প্ৰথমবাৰৰ বাবে এছিয়া কাপ প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইয়াতে যেহেতু অপচন কেইটা দিয়া হোৱা নাই আপোনালোকে মনত ৰাখিব 1984ত প্ৰথমবাৰৰ বাবে এছিয়া কাপ প্ৰতিষ্ঠা কৰা হৈছিল 1984ত প্ৰথমবাৰৰ বাবে এছিয়া কাপ এষ্টাব্লিছ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হু was the first Assamese to win the Arjun Award অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল মনত ৰাখিব ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ মনালিসা বৰুৱা মেহতা অপচন নম্বৰ বি তাইবুন নিশা অপচন নম্বৰ সি ভগেশ্বৰ বৰুৱা অপচন নম্বৰ ডি হিমা দাস ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপচন নম্বৰ সি ভগেশ্বৰ বৰুৱা আপোনালোক মনত ৰাখিব অপচন নম্বৰ সি ভগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হল ভগেশ্বৰ বৰুৱা মনত ৰাখিব এইটো গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্তৰ অসমৰ প্ৰায়বোৰ পৰীক্ষাত ইয়াৰ ওপৰত প্ৰশ্ন আহি থকা দেখা যায় ইয়াৰ পিছত আছে এট হুইচ অলিম্পিক গেমছ ডিড ইণ্ডিয়া উইন এ গোল্ড মেডেল ফৰ দ্য ফাৰ্ষ্ট টাইম কোনখন অলিম্পিক গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল
মনত ৰাখিব এইটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ অপচন দিয়া আছে অপচন নম্বৰ এ 1968 মেক্সিকো বি 1928 আমষ্টাৰডাম অপচন নম্বৰ সি 1936 বাৰ্লিন অপচন নম্বৰ ডি 1952 হেলচিংকি ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1928 আমষ্টাৰডামত অনুষ্ঠিত হোৱা অলিম্পিকত 1928 চনত আমষ্টাৰডামত যিখন অলিম্পিক গেমছ অনুষ্ঠিত হৈছিল সেই গেমছত ভাৰতে প্ৰথমবাৰৰ বাবে সোণৰ পদক লাভ কৰিছিল এটো বহুত এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল when was the sports authority of india SAI established ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ সাই কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াত অপচন দিয়া আছে অপচন এ 1996 অপচন বি 1986 অপচন সি 1984 অপচন ডি 2000 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1984 ত স্পোর্টস অথৰিটি অফ ইণ্ডিয়া এষ্টাব্লিছ কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আছে in which year was the badminton association of india formed কোন চনত ভাৰতীয় বেডমিণ্টন এছ'চিয়েশ্যন গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ 1956 অপচন নম্বৰ বি 1967 অপচন নম্বৰ সি 1934 আৰু অপচন নম্বৰ ডি 1978 ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1934 মন কৰিব আপোনালোকে ভিডিও নোট কৰি ল'ব ভিডিওটো স্কিপ কৰি কোৱেশ্চন বিলাক নোট কৰি ল'ব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল on which birthday is অভিৰুচি স্পোর্টস ডে সেলিব্রেট ইন আসাম অসমত কাৰ জন্মদিনত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় এটো জবাব এবাৰ এডিআৰি পৰীক্ষাত আহিছিল ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱা অপচন নম্বৰ বি লাভলীনা বৰগোহাঁই অপচন নম্বৰ সি হিমা দাস অপচন নম্বৰ ডি দীপঙ্কৰ ভট্টাচাৰ্য ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱা মনত ৰাখিব অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱা অপচন নম্বৰ এ ভোগেশ্বৰ বৰুৱা আপোনালোকে নোট কৰি ল'ব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন ইণ্ডিয়া হুইচ স্পোর্ট ইজ দ্য ফেডাৰেশ্যন কাপ ৰিলেটেড টু ভাৰতত ফেডাৰেশ্যন কাপ কোনটো খেলৰ লগত জড়িত অপচন দিয়া আছে অপচন নম্বৰ এ ক্ৰিকেট অপচন নম্বৰ বি টেনিছ অপচন নম্বৰ সি ফুটবল অপচন নম্বৰ ডি হকি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ নোট কৰি ল'ব ভিডিওটো স্কিপ কৰি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ফুটবলৰ লগত ফেডাৰেশ্যন কাপ জড়িত এইটো এটা এনুৱেল নকআউট ষ্টাইলৰ ক্লাব ফুটবল টুৰ্নামেণ্ট হয় ইণ্ডিয়াত আৰু এইটো 1977 ৰ পৰা ষ্টাৰ্ট কৰা হৈছিল ফেডাৰেশ্যন কাপ মনত ৰাখিব ইয়াৰ ওপৰতো কোৱেশ্চন আহিব পাৰে যে ফুটবল ফেডাৰেশ্যন কাপ হ'ল এটা এনুৱেল নকআউট ষ্টাইল ক্লাব ফুটবল টুৰ্নামেণ্ট আৰু এইটো ষ্টাৰ্ট কৰা হৈছিল 1977 ৰ পৰা মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল when is national sports day celebrated in india ভাৰতত কোন তাৰিখে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় ইয়াৰ উত্তৰটো হ'ব অপচন দিয়া আছে অপচন নম্বৰ এ 14 নৱেম্বৰ অপচন নম্বৰ বি 29 আগষ্ট অপচন নম্বৰ সি 27 জুলাই অপচন নম্বৰ ডি 2 অক্টোবৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 29 আগষ্ট মনত ৰাখিব অপচন নম্বৰ বি 29 আগষ্ট ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ফিফা ওয়াৰ্ল্ড কাপ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোইং স্পোর্টস ফিফা বিশ্বকাপ দলৰ কোনটো খেলৰ সৈতে জড়িত এক নম্বৰ আছে এ নম্বৰ আছে বাস্কেটবল বি নম্বৰ আছে বেডমিণ্টন সি নম্বৰ আছে ফুটবল ডি নম্বৰ আছে টেনিছ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব মনত ৰাখিব অপচন নম্বৰ সি ফুটবলৰ সৈতে ফিফা ওয়াৰ্ল্ড কাপ জড়িত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল which two countries have been banned from participating in the Paris Olympic 2024 এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো নিশ্চয় আশা কৰো যিকোনো এটা পৰীক্ষাত আহিব আপোনালোকে ভিডিওটো স্কিপ কৰি এটো নোট কৰি ল'ব 2024 চনৰ পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ইয়াত অপচন দিয়া আছে অপচন নম্বৰ এ অষ্ট্ৰিয়া এণ্ড সাইপ্ৰাছ
আৰু তাৰ পিছত বি নম্বৰ আছে জাৰ্মানী এণ্ড ফ্ৰান্স অপশ্যন সি দিয়া আছে ৰোমানিয়া এণ্ড বুলগেৰিয়া অপশ্যন নম্বৰ ডি দিয়া আছে ৰাছিয়া এণ্ড বেলাৰুছ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰাছিয়া এণ্ড বেলাৰুছ মন কৰিব 2024 চনৰ অলিম্পিকত ৰাছিয়া এণ্ড বেলাৰুছ এই দুখন দেশক অলিম্পিক গেমছত অংশগ্ৰহণ কৰাৰ পৰা বেন কৰি দিয়া হৈছিলে ইয়াত বহুত ৰিজন আছে নিশ্চয় সেইবোৰ মই এটা ভিডিঅ' বনাই আপোনালোকক জনাম ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ইয়াৰ ডিড ইণ্ডিয়া ফাৰ্ষ্ট পাৰ্টিচিপেট ইন দ্য অলিম্পিক গেমছ কোন চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত অংশগ্ৰহণ কৰিছিলে মনত ৰাখিব ইয়াত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ এ 1923 অপশ্যন নম্বৰ বি 1924 অপশ্যন নম্বৰ চি 1900 অপশ্যন নম্বৰ ডি 1925 মনত ৰাখিব ইয়াৰ ভিতৰত শুদ্ধটো হ'ব অপশ্যন নম্বৰ চি 1900 চনৰ পৰা 1900 চনত ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক খেলত অংশ লৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আৰু আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল ইণ্ডিয়া মেন্স হকি টিম অন ইটছ ফাৰ্ষ্ট অলিম্পিক গোল্ড মেডেল ইন হুইচ ইয়াৰ ভাৰতীয় পুৰুষ হকি দলে কোন বছৰত প্ৰথমবাৰৰ বাবে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এটা আপোনালোকে মনত ৰাখিব ইয়াৰ পিছত অপশ্যন দিয়া আছে অপশ্যন নম্বৰ এ 1928 চনত অপশ্যন নম্বৰ বি 1922 চনত অপশ্যন নম্বৰ চি 1920 চনত অপশ্যন নম্বৰ ডি 1956 চনত ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1928 চনত ভাৰতীয় পুৰুষ হকি দলে প্ৰথমবাৰৰ বাবে অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগি থাকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যাতে আপোনালোকৰ আগন্তুক ভিডিঅ'বোৰ পাই থাকে ধন্যবাদ